সকলো ফালৰ পৰা আগবঢ়া আৰু এই পবিত্ৰ ভূমিত নিজকে পাও থবলৈ পায় নিজকে মই ধন্য মানিছোঁ আৰু সকলোৰে ওচৰত কৃতজ্ঞ হৈছোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰী প্ৰশিক্ষাৰ্থীয়ে কোনো আগ্ৰহেৰে ওলাই আহিছে আৰু তেখেতলোকৰ অভিভাৱকসকলক লগতে এই কৰ্মশালাতে হাতখন যিসকলে অনুপূৰ্ণভাৱে কৰি আছে আমাৰ হিৰণমূৰীয়ে যথেষ্ট কষ্ট কৰিছে। আজি তাৰ ফল মই নিশ্চয়কৈ দেখিছোঁ, খুব সুন্দৰ হৈছে। আমাৰ ভিডিঅ'সকলেও ধুনীয়াকৈ শিকিবলৈ যত্ন কৰিছে, কিন্তু কিন্তু ইমান উজুও নহয়, সেইকাৰণে অকণমান সময় লাগিব। ভাল লাগিছে, বিশেষ নকওঁ, সকলোৱে জয় হওক, ভাল হওক, জয় জুবিন দা। ধন্যবাদ। প্ৰথমে বজাৰী বিহুৱা দলৰ উদ্যোগত আৰু জ্যেষ্ঠ অভিভাৱক তথা বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীদেৱৰ সহযোগত আয়োজিত 7দিনীয়া বিহু কৰ্মশালাৰ আজি অন্তিমটো দিনত উপস্থিত সমূহ জ্যেষ্ঠজনলৈ মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ আৰু কনিষ্ঠসকললৈ মোৰ অযুত মৰম জনাইছোঁ। লগতে মৰমৰ ভনী শিখাশ্ৰীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁ য'তে আছে সদায় সুখত থাকক। জীৱিত অৱস্থাটো খুব ধুনীয়াকৈ মোৰ লগত কথা পাতিছিল। সেইখিনিকে সুঁৱৰি সেইখিনি স্মৃতি বুকুত লৈ তেওঁৰ আত্মাৰ চিৰশান্তি বিচাৰিছোঁ আৰু তেখেতৰ পিতৃলৈ অযুত শ্ৰদ্ধা জনাইছোঁ। যেতিয়াই পাঠশালালৈ আহোঁ তেতিয়াই তেওঁক এবাৰ হ'লেও লগ পাওঁ আৰু একেবাৰে নিজৰ দেউতাৰ নিচিনাই অনুভৱ হয়। খুব মৰম কৰে, মৰমীয়া। লগতে এই চেগতে মই ইয়াত উপস্থিত সমূহ অভিভাৱক অভিভাৱিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সময়, আপোনালোকৰ সহায় অবিহনে আচলতে বজালী বিহুৱা দল আৰু আমাৰ গিৰিধৰ ছাৰ লগতে সমূহ উদ্যোক্তা কৰ্মী আগুৱাই যাব নোৱাৰিলে হয়। আপোনালোকৰ এই পৰিশ্ৰম, আপোনালোকৰ কষ্ট, অৰ্থাৎ আপোনালোকে আপোনালোকৰ কৰ্মানীতি প্ৰতিকূল বতৰকো নেওচি আগবঢ়াই লৈ আহিছে, তাৰ বাবে অশেষ ধন্যবাদ। মোৰ খুব ভাল লাগিছে যে মই এই 7টা দিনত যিখিনি পাৰিছোঁ, মোৰ গুৰুসকলৰ পৰা মই যিখিনি শিকি আহিছোঁ সেইখিনি অকণমানকৈ আভাস দিবলৈ চেষ্টা কৰিছোঁ। শিকোৱাটো মোৰ কৰ্তব্য, আয়ত্ব কৰাটো আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ কৰ্তব্য। গতিকে মই শিকাই গৈছোঁ। মোৰ বিশ্বাস পাঠশালাৰ পৰা খুব সুন্দৰ এগৰাকীকৈ বিহুৱতী আগবাঢ়ি যাব আৰু অকল এটা জেগাত, অকল পাঠশালাতে সীমাবদ্ধ হৈ নাথাকি যাতে আগবাঢ়ি যায়